নমস্কাৰ আজি 7 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ শপত গ্ৰহণৰ পূৰ্বে হল ঠেকত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিপদত পৰিছে বিজেপি চাৰিটাকৈ শৰ্ত বান্ধি দিছে নীতিশ কুমাৰে আৰু এই চাৰিটা শৰ্ত পূৰণ নকৰিলে নীতিশ কুমাৰ বিজেপিৰ এনডিএ এলায়েন্সৰ পৰা আঁতৰি যাব চাৰিটা শৰ্ত হৈছে 1 নম্বৰ মুছলমানৰ বাবে 4% সংৰক্ষণ 2 নম্বৰ ইউচিচি 3 নম্বৰ অগ্নিবীৰ প্ৰত্যাহাৰৰ শৰ্ত আৰু 4 নম্বৰ শৰ্তটো হৈছে বিহাৰৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা এতিয়া হলঠেকত পৰিছে বিজেপি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত থকা বহু মন্ত্ৰীৰ মন্ত্ৰিত্ব এতিয়া গুচি যাব আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ দলৰ বহু নতুন নেতাই এতিয়া মন্ত্ৰিত্ব লাভ কৰিব চন্দ্ৰবাবু নাইডুৰ দলৰ বহু নেতাই এতিয়া মন্ত্ৰিত্ব লাভ কৰিব আৰু সুযোগ বুজি এতিয়া দুইজন নেতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে এতিয়া শৰ্ত বান্ধি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পৰৱৰ্তী খবৰ 2024 চনৰ নিৰ্বাচনত বাগৰিল ধৰ্মীয় ৰাজনীতি উৰি গ'ল প্ৰলোভনৰ ৰাজনীতি পাখি লৰিল মোদীৰ যাদু লণ্ডৰ বদৰুদ্দিন আজমলৰ লজ্জাজনক পৰাজয় প্ৰধানমন্ত্ৰী মোদীৰ কাণে কাণ মাৰি বিজয় কামত আহিলনে অৰুণোদয় লাখপতি বাইদেউৰ প্ৰলোভন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ এতিয়া সৃষ্টি হৈছে নতুন এক বিতৰ্ক যি বিতৰ্কই এতিয়া হিমন্ত বিশ্ব শৰ্মাক বিপদত পেলাব পাৰে হিমন্ত বিশ্ব শৰ্মাই যি আশা কৰিছিল অন্যান্য ৰাজ্যসমূহত গৈ যি প্ৰচাৰ চলাইছিল সেই প্ৰচাৰ যেন সকলো অথলে গৈছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পৰা এটা কথা প্ৰমাণ হ'ল দেশৰ পৰা ধৰ্মীয় ৰাজনীতিৰ যি সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰাৰ বাবে বিজেপিয়ে চেষ্টা কৰিছিল সেই সকলোবোৰ এতিয়া বিফল হৈছে আন এটা খবৰ পুনৰ দেশলৈ মিত্ৰজোঁটৰ ৰাজনীতি উগ্ৰ হিন্দুত্ববাদ নহয় ধৰ্ম নিৰপেক্ষতাক গুৰুত্ব দিলে দেশৰ জনতাই মোদীৰ হাতত মিত্ৰজোঁটৰ ধৰ্ম বাজপেয়ীৰ পাছত নৰেন্দ্ৰ মোদীৰ এনডিএ মিত্ৰজোঁট জৰ্জ ফাৰ্ণাণ্ডেজৰ ভূমিকাত নীতিশ কুমাৰ পৰৱৰ্তী খবৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে যদি বিহাৰ অন্ধ্ৰপ্ৰদেশৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰিব পাৰে তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অতুল বৰা প্ৰমোদ বড়োৱে অসমৰ বাবে বিশেষ ৰাজ্যৰ মৰ্যাদা নিবিচাৰে কিয় এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অতুল বৰা প্ৰমোদ বড়োক লৈ এই মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা খবৰ ভাল নহ'ব নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকাল নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু হ'ব এনডিএ চৰকাৰৰ ভাগ্য বিধাতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু অসন্তুষ্ট হ'লেই ভাগিব চৰকাৰ 5 বছৰলৈ চৰকাৰে চলাই থাকিব পাৰিবনে নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া শংকাত ভুগিছে 5 বছৰ ভালকৈ চৰকাৰ চলাব পাৰে নে নোৱাৰে হিয়াও কিন্তু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে কাৰণ চন্দ্ৰবাবু নাইডু আৰু যদি নীতিশ কুমাৰ আঁতৰি যায় তেনেহ'লে বিজেপিৰ চৰকাৰ ভংগ হ'ব আন এটা খবৰ হিমাচল প্ৰদেশৰ মাণ্ডিৰ বিজেপি সাংসদ কংগনা ৰাণাৱতক স্বৰ সুধোৱা CISFৰ জোৱানক নিলম্বন কৰা হৈছে কনিষ্টবল কুলবিন্দ কৌৰক CISFৰ সঞ্চালক প্ৰধানে নিলম্বন কৰিছে চণ্ডীগড় বিমানবন্দৰত বৃহস্পতিবাৰে স্বৰ সোধাইছিল কনিষ্টবল গৰাকীয়ে অভিনেত্ৰী কংগনা ৰাণাৱতক পৰৱৰ্তী খবৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই পুনৰ সাম্প্ৰদায়িক ৰাজনীতিত ভৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কংগ্ৰেছলৈ মুছলমানৰ সকলো ভোট গৈছে বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুছলমানে অকল কংগ্ৰেছক ভোট দিছে বিজেপিক দিয়া নাই এই দাবী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ উত্তৰ প্ৰদেশ বিজেপিত পদত্যাগৰ জোৱাৰ ৰাজ্যিক বিজেপিৰ সভাপতিৰ ইস্তফা উত্তৰ প্ৰদেশত পৰাজয়ৰ পাছত বিজেপিত উঠিছে পদত্যাগৰ জোৱাৰ ৰাজ্যখনত পৰাজয়ৰ পাছত বিজেপিত আৰম্ভ হৈছে আত্মসমালোচনা নিৰ্বাচনত পৰাজয়ৰ পাছত সকলো ডাঙৰ নেতাই দিল্লী পাই গৈ
আশা কৰা হৈছে যে দিল্লীত ইউপি সন্দৰ্ভত এখন ডাঙৰ বৈঠক হ'ব। ইয়াৰ পূৰ্বে পদত্যাগৰ জোৱাৰো আৰম্ভ হৈছে। উত্তৰ প্ৰদেশত বিজেপিৰ দুৰ্বল প্ৰদৰ্শনৰ দায়িত্ব লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভূপেন্দ্ৰ চৌধুৰীয়ে দলৰ হাইকমাণ্ডক পদত্যাগ পত্ৰ আগবঢ়াইছে, কিন্তু তেওঁৰ পদত্যাগ এতিয়াও গ্ৰহণ কৰা হোৱা নাই। আনহাতে ভূপেন্দ্ৰ চৌধুৰীয়ে ৰাজ্যখনৰ পৰাজয়ৰ প্ৰতিবেদন প্ৰস্তুত কৰিছে। চৌধুৰীয়ে অতি সোনকালে এই প্ৰতিবেদন হাইকমাণ্ডৰ ওচৰত দাখিল কৰিব। আন এটা খবৰ, একালৰ বৃন্দাবন একালত পৰেচন। বংগত বামপন্থী শিবিৰৰ শোচনীয় পৰাজয়। 4 জুনত ঘোষণা হৈছে 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল। পশ্চিমবংগৰ মূল বাওঁপন্থী দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি চমুকৈ CPI আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি মাৰ্কচিষ্ট কেৰালা, পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ পৰা মাত্ৰ এখনহে আসন লাভ কৰে। কেৰালাৰ আলাথুৰ সংসদীয় সমষ্টিত CPIM জয়লাভ কৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। শপত গ্ৰহণৰ পূৰ্বে বিপদত পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোনোৱে বিচাৰিছে বিশেষ পেকেজ, কোনোৱে বিচাৰিছে অধিক মন্ত্ৰিত্ব। মিত্ৰতাৰ সমীকৰণত বিৰাট চাপত পৰিছে প্ৰধানমন্ত্ৰী মোদী। দিল্লীলৈ অহাৰ পাছত NDA মিত্ৰজোঁটৰ 2 গুৰুত্বপূৰ্ণ অংশীদাৰ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে চৰকাৰক সমৰ্থন কৰাৰ বিনিময়ত নৰেন্দ্ৰ মোদীৰ ওচৰত এলানি দাবী উত্থাপন কৰিছে। নিজৰ ৰাজ্যৰ বাবে বিশেষ পেকেজৰ উপৰিও নীতিশৰ দলে 4টা পূৰ্ণ মন্ত্ৰী আৰু এটা ৰাজ্যিক মন্ত্ৰী পদৰ দাবী জনাইছে, আৰু চন্দ্ৰবাবু নাইডুৱে 3টা সম্পূৰ্ণ মন্ত্ৰী আৰু 2টা ৰাজ্যিক মন্ত্ৰী পদৰ দাবী জনাইছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে। কেৱল সেয়াই নহয়, চন্দ্ৰবাবু নাইডুৱে লোকসভাৰ অধ্যক্ষ পদো বিচাৰিছে। পৰৱৰ্তী খবৰ, 2024 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছতেই এতিয়া পুনৰ হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীৰ পৰা ঐতিহাসিক বিজয় লাভ কৰাৰ পাছত ৰকিবুল হুছেইনৰ বিজয়ক লৈ এবাৰ মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ধুবুৰীত 10 লাখ ভোটত ৰকিবুলৰ জয় অসমীয়া জাতীয় জীৱনৰ প্ৰতি নামি অহা সংকটৰ প্ৰতিফলন বুলিও মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ৰকিবুল হুছেইনে 10 লাখতকৈও অধিক ভোটত ঐতিহাসিক বিজয় লাভ কৰাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ হৈছে। আন এটা খবৰ, পুৰণি বিজেপি আৰু নতুন বিজেপিৰ মাজত আৰম্ভ হৈছে নতুন তয়া ময়া যুদ্ধ। এইবাৰ পুৰণি বিজেপি প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন সাংসদ, নগৰ জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁই এতিয়া সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে। ৰাজেন গোহাঁয়ে কৈছে যোৰহাটত তপন গগৈ নহয়, পৰোক্ষভাৱে মুখ্যমন্ত্ৰী নিজেই পৰাজিত হৈছে। অগপ নেতা কৰ্মীক বিজেপিলৈ যৌতুকত আনিলে সৰ্বানন্দ সোণোৱালে। লুৰিণ জ্যোতিৰ দৰে নতুন ল'ৰা এটাৰ লগত কম ভোটত জয়ী হৈছে সৰ্বানন্দ সোণোৱাল। ইয়াৰ লাজৰ কথা বুলি মন্তব্য কৰিছে প্ৰাক্তন সাংসদ ৰাজেন গোহাঁয়ে। বহু বিজেপিৰ পুৰণি নেতা এতিয়া বিজেপিৰ বৰ্তমানৰ নেতাসকলক লৈ সৰব হৈ পৰিছে, কাৰণ নতুন নেতাসকল আহি পুৰণি নেতাৰ গুৰুত্ব নাইকিয়া হৈ পৰিছে বুলি মন্তব্য কৰিছে আজি ৰাজেন গোহাঁয়ে। ৰাজেন গোহাঁয়ে কৈছে, আমি পুৰণি নেতা বিজেপিৰ, আমি বিজেপি দলক ৰক্ষা কৰিছোঁ অসমত, আৰু হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল নতুনকৈ বিজেপিত আহি তেওঁলোকে সকলোবোৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু আমাৰ গুৰুত্ব নাইকিয়া হৈ পৰিছে। ৰাজেন গোহাঁয়ে কৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ কেৱল সুবিধা লৈছে, দলটোৰ প্ৰতি একো ত্যাগ কৰা নাই। মুখ্যমন্ত্ৰীৰ আশে পাশে থকাসকল কেৱল তোষামোদকাৰী।